ও এটা কি হয়ে গেছে? এতিয়া চান্স পাই তুমি দেখোন ডান্স কমাই দিলা। আচলতে মই ভুল কৰিলে পেট পকাত নভৰিলে গোটেই হৃদয়খন ভৰে। যদি জীৱন চলে তেনেহ'লে ককাই ইমান কষ্ট কৰি চাকৰিটো নকৰিলো। আৰু কলো এইবোৰ গান নাচ আমাৰ দৰে জোৰা বাকলি মাৰি সংসাৰ চলোৱা মানুহৰ কাৰণে নহয়। তুমি যদি মোৰ দৰে অলপমান পঢ়ি প্ৰতি অকণমান গায়ে বাজতে থাকিলেহেঁতেন তেনেহ'লে টেনশ্যন তুমি খালা বুজিছা। তুমি দিব নালাগে নহয় ডান্সৰ ফিজবিলাক তুমি দিয়া নেকি? হা তুমি দিব নালাগে। শুনা, মা দেউতা মৰাৰ পিছত আজি 12টা বছৰ ঘৰখন মই ন্যায়টো চলাই আছোঁ। কষ্ট কৰি হ'লেও মই মোৰ নিজৰ দায়িত্ব সম্পূৰ্ণ পালন কৰি আছোঁ বুজিছা। পালন কৰি আছোঁ দায়িত্ব। তুমি তোমাৰ দায়িত্বই পালন কৰি থাকা, মই বাধা নিদিওঁ। কিন্তু এনেকৈ আজে বাজে খৰচ কৰাটো দায়িত্ব বুলি নকয়। এই মোক জ্ঞান দিবলৈ নাহিবাহে, মোক জ্ঞান দিবলৈ নাহিবা বুজিছা। কথা ক'লে আহিছা হেৰা আজে বাজে খৰচ কৰা। শুনা, মাহত 4-5 বাৰ বিউটি পাৰ্লাৰলৈ গৈ তুমি মাহত 5,000 টকা খৰচা কৰা। কিন্তু কুঁৱলীয়ে ডান্সাৰ স্কুলত মাহে মাত্ৰ 1,000 টকা দিব লাগে। এতিয়া তুমিয়ে কোৱাচোন আজে বাজে খৰচ কমাই কৰিলে। তোমাৰ ভাই ভনী খালে কামটো কিবা এটা ক'লে তোমাৰ গাটো একেবাৰে বিচাই টকাটো দেখে দিয়ে কিয় জানা? আচলতে আমাৰ কুঁৱলী অলপ সিহঁতৰ প্ৰতি মোৰ এটা দায়িত্ব আছে বুজিছা। এটা সম্পৰ্ক আছে মোৰ সিহঁত মোৰ ইয়াত বুজিছা। কিন্তু প্ৰয়োজনতকৈ বেছিকৈ মৰম কৰে কাৰণে সিহঁতে এতিয়া তোমাৰ ৰাখি আছে সময় থাকোঁতে মূৰৰ পৰা নোহোৱা নহ'লে এদিন পস্তাব লাগিব। পস্তাইছে বুজিছা, ইতিমধ্যে মই পস্তাই আছোঁ দিনে দিনে। কৈছোঁ শুনা, এইয়া প্ৰশ্নটো আগতে নিজক কৰা। নিজক প্ৰশ্ন কৰিবা, তেতিয়া উত্তৰটো পাবা। উত্তৰটো অন্ত মহিলা সমিতিৰ মিটিঙত গৈ ডাঙৰ ডাঙৰকৈ তুমি ক'ব পাৰিবা যে এখন ঘৰত এজনী গান কাটি বোৱাৰীয়ে অনাহকতে কাউৰীৰ নিচিনা কাঁ কাঁ কৰি চিঞৰি ঘৰৰ মাজত অশান্তি খালে। তেতিয়া মোৰ শান্তি স্বামীৰ আগত কিমান কষ্ট হয় তুমি জানা? ডাঙৰ কৈছোঁ শুনা, কষ্ট হৈছে বহুত কষ্ট।